নমস্কাৰ তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ইংৰাজী লেসন 6 এণ্ড ইনডমিটেবল স্পিৰিট পাৰ্ট 2ৰ এক্টিভিটিছৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ পাৰ্ট 2ৰ আৰম্ভণিতে কিছুমান ক্ৰীড়াবিদৰ ছবি দিয়া আছে আৰু তেওঁলোক কি খেলৰ লগত জড়িত সেইবোৰ দিয়া আছে। তোমালোকে এই ছবিবোৰ তেওঁলোকে কি খেলৰ লগত জড়িত তাৰ লগত মিলাই দিবা। প্ৰথমতে তোমালোকক দিয়া আছে লাভলীনা বৰগোহাঁইৰ ছবি। লাভলীনা বৰগোহাঁই এই ছবিটো তোমালোকে বক্সিঙৰ লগত মিলাই দিবা, কাৰণ তেওঁ বক্সিঙৰ লগত জড়িত। তাৰ পাছত তোমালোকক দিয়া আছে নীৰজ চোপ্ৰাৰ ছবি। তেওঁ যিহেতু জেভলিন থ্ৰ'ৰ লগত জড়িত, তোমালোকে জেভলিন থ্ৰ'ৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে দীপা মালিকৰ ছবি। তেওঁ এগৰাকী পেৰা এথলেটিক্স হয়, গতিকে পেৰা এথলেটিক্সৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে শচীন তেণ্ডুলকাৰৰ ছবি। তেওঁৰ ছবিটো তোমালোকে ক্ৰিকেটৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে শ্ৰীকান্ত কিদাম্বীৰ ছবি। তেওঁ বেডমিণ্টনৰ লগত জড়িত, গতিকে তোমালোকে বেডমিণ্টনৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে বাইচুং ভুটিয়াৰ ছবি। তেওঁ যিহেতু ফুটবলৰ লগত জড়িত, ফুটবলৰ লগত মিলাই দিবা। তোমালোকৰ এক্টিভিটিছৰ 1 নম্বৰ প্ৰশ্নটো হৈছে পুট এ টিক অন দ্য কাৰেক্ট অপশ্যন। সঠিক বিকল্পটোত টিক চিন দিয়া। ইয়াত তোমালোকক কেইটামান MCQs দিয়া আছে। প্ৰথম প্ৰশ্নটো হৈছে অনামিকা পেগু ৱাজ এনকাৰেজ টু টেক আপ এডেপ্টিভ ৰানিং বাই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন 3 ৰনেন পাটৰ। বি কুৱেশ্যনটো হৈছে অনামিকা পেগু ষ্টাৰ্টেড ৰানিং এট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন 1 12। চি নাম্বাৰ কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলিট টু উইন এ পেৰালিম্পিক মেডেল ইজ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন 1 দীপা মালিক। ডি নাম্বাৰ কুৱেশ্যনটো হৈছে অনামিকা পেগু ৱন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন 2 দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড। তোমালোকৰ 2 নম্বৰত দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ অৰেলি। মৌখিকভাৱে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ নাম্বাৰ কুৱেশ্যনটো হৈছে হুইচ অনামিকা পেগু। তোমালোকে এনচাৰত লিখিবা অনামিকা পেগু ইজ এ পেৰা এথলিট ফ্ৰম আছাম। বি কুৱেশ্যনটো হৈছে হাউ ডিড অনামিকা পেগু অভাৰকাম দ্য চেলেঞ্জেছ শ্বি ফেইচড। তোমালোকে এনচাৰত লিখিবা অনামিকা মেইনলি ফেইচড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন এণ্ড self doubt. Her coach has been very helpful. They somehow managed to make the most of the resources available with them. To overcome her self doubt, she focused on her strengths, worked hard, and surrounded herself with positive influences. C number question to hoise what is the typical training routine of অনামিকা পেগু। তোমালোকে এনচাৰত লিখিবা অনামিকা পেগু is trained in adapting techniques for her needs 3 times a week. Her coach helps her with balance, stride, and endurance. She always tries to run at least 5 kilometers at one session. D number question to hoise what message has অনামিকা পেগু conveyed to the youth of Assam? তোমালোকে এনচাৰত লিখিবা অনামিকা পেগু's message to the youth of Assam is believe in yourself, set and pursue your dreams, please chase your passion. E number question to hoise what is অনামিকা পেগু's ultimate goal? তোমালোকে এনচাৰত লিখিবা
Anamika Pegu's ultimate goal is to represent India in international competitions. 3 নম্বৰ প্ৰশ্নটো হৈছে match the following. তলত দিয়াবোৰ মিলোৱা। প্ৰথমতে তোমালোকক দিয়া আছে অনামিকা পেগু। অনামিকা পেগুটো তোমালোকে এ পেৰা এথলিটৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে দীপা মালিক। দীপা মালিকটো তোমালোকে এ পেৰালিম্পিক মেডেল উইনাৰৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে সুনীল গগৈ। সুনীল গগৈটো তোমালোকে এ কৰেছপণ্ডেণ্ট অফ এ স্পৰ্টছ চেনেলৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে ৰণেন পাটৰ। ৰণেন পাটৰটো তোমালোকে এ ফিজিকেল থেৰাপিষ্টৰ লগত মিলাই দিবা। 4 নম্বৰ এ কুৱেশ্যনটো হৈছে ৰাইট এ ফিউ কোৱালিটিজ অফ অনামিকা পেগু। অনামিকা পেগুৰ কেইটামান গুণ লিখা। ইয়াত মই তোমালোকক অনামিকা পেগুৰ কেইটামান গুণ লিখি দিছোঁ। সেইবোৰ হৈছে কনফিডেন্স, তাৰ পাছত পেশ্যন, তাৰ পাছত ডেডিকেশ্যন, তাৰ পাছত পাৰ্চিভিয়াৰেন্স, তাৰ পাছত টেলেণ্ট। চাৰি নম্বৰৰ বি কুৱেশ্যনটো হৈছে নাও ৰাইট 3 sentences ইউজিং এনি 3 words you have listed. এতিয়া তুমি তালিকাভুক্ত কৰা যিকোনো 3টা শব্দ ব্যৱহাৰ কৰি এই বাক্যবোৰ লিখা। ইয়াত তোমালোকক মই 3টা শব্দ ব্যৱহাৰ কৰি 3টা বাক্য গঠন কৰি দিছোঁ। প্ৰথমটো হৈছে কনফিডেন্স। তোমালোকে লিখি দিবা আই হেভ কমপ্লিট কনফিডেন্স ইন ইউ। তাৰ পাছত পেশ্যন, হি স্প'ক উইথ গ্ৰেট পেশ্যন। তাৰ পাছত টেলেণ্ট শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক এটা বাক্য লিখি দিছোঁ আই হেভ ন' মিউজিকেল টেলেণ্ট। 5 নম্বৰ এত দিয়া আছে ৰিড দ্য ফলোয়িং ফ্ৰেজেছ উইথ দেয়াৰ মিনিংছ। তলৰ বাক্যাংশবোৰ সিহঁতৰ অৰ্থৰ সৈতে পঢ়া। তোমালোকক ইয়াত কিছুমান বাক্যাংশ আৰু সিহঁতৰ অৰ্থ দিয়া আছে। তোমালোকে এইবোৰ নিজে পঢ়িবা আৰু জানি ল'বা। 5 নম্বৰ বি প্ৰশ্নটো হৈছে নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য ফ্ৰেজেছ ইউ হেভ জাষ্ট লাৰ্ণড। এতিয়া তুমি এইমাত্ৰ শিকি অহা বাক্যাংশবোৰেৰে খালী ঠাই পূৰ কৰা। 1 নম্বৰত দিয়া আছে আই ৱান্ট টু বিকাম এ। তোমালোকে খালী ঠাইত লিখিবা ৰাইজিং ষ্টাৰ। তাৰপাছত 2 নম্বৰত দিয়া আছে দ্য ষ্টেট এথলেটিক্স চেম্পিয়নশ্বিপ শ্ব'কেছড মেনি। তোমালোকে খালী ঠাইত লিখিবা এ গ্ৰেট ফিট। তাৰপাছত 3 নম্বৰ খালী ঠাইত লিখিবা তোমালোকে টাইম মেনেজমেণ্ট হেল্পড হিম কমপ্লিট দ্য টাস্ক ইন টাইম। 6 নম্বৰ এত দিয়া আছে ৰিড দ্য মেছেজ অফ অনামিকা পেগু টু দ্য ইউথ অফ আছাম। অসমৰ যুৱক যুৱতীলৈ অনামিকা পেগুৰ বাৰ্তা পঢ়া। ইয়াত তোমালোকক দিয়া আছে বিলিভ ইন ইয়ৰ চেল্ফ set and pursue your dream please chase your passion। তাৰপাছত ইয়াত তোমালোকক কৈছে complete the following sentence to get the message of অনামিকা পেগু regarding dream। ইয়াত দিয়া আছে অনামিকা পেগু has told the youths of Assam to। তোমালোকে খালী ঠাইত লিখিবা set and খালী ঠাইত লিখিবা pursue their dreams। তাৰপাছত 6 নম্বৰৰ বিত দিয়া আছে নাও ৱৰ্ক ইন পেয়াৰ্ছ এণ্ড টক উইথ ইটছ আদাৰ ফাইণ্ড আউট হোৱাট ইয়ৰ ফ্ৰেণ্ড ড্ৰিমছ অফ এণ্ড হোৱাট হি অৰ চি ডাজ টু ৰিয়েলাইজ দ্য ড্ৰিম। তোমালোকে এই প্ৰশ্নৰ উত্তৰত এইদৰে লিখিবা। 6 নম্বৰ বি প্ৰশ্নটো হৈছে নাও ৱৰ্ক ইন পেয়াৰ্ছ এণ্ড টক উইথ ইটছ আদাৰ find out what your friend dreams of and what he or she does to realize the dream। এতিয়া জোৰকৈ কাম কৰা আৰু ইজনে সিজনৰ লগত কথা পাতা। তোমাৰ বন্ধুৱে কি সপোন দেখে আৰু সপোনটো বাস্তৱায়িত কৰিবলৈ তেওঁ কি কৰে জানি লোৱা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এইদৰে লিখিবা।
7 নম্বৰ এত দিয়া আছে ৰিড হোৱাট অনামিকা পেগু সেইড অনামিকা পেগুৱে কি কৈছিল পঢ়া ইয়াত তোমালোকক পাঠটোৰ পৰা এটা উদ্ধৃতি তুলি দিয়া হৈছে এইটো তোমালোকে নিজে পঢ়ি ল'বা তাৰ পাছত ইয়াত দিছে স্পৰ্টছ পাৰ্সনছ ফলো এ ৰিগৰাছ ট্ৰেইনিং ৰুটিন ডিসকাস উইথ ইয়োৰ ফ্ৰেণ্ড হোৱাই দে ডু so you can use the ideas given in the box ক্ৰীড়াবিদসকলে কঠোৰ প্ৰশিক্ষণৰ নিয়ম মানি চলে তেওঁলোকে কিয় তেনে কৰে সেই বিষয়ে তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা তুমি বাকচত দিয়া ধাৰণাসমূহ ব্যৱহাৰ কৰিব পাৰা তোমালোকে লিখি দিবা Sports persons follow a rigorous training routine for development of physical abilities needed for their sports. They also aim to prevent injuries and improve tactical efficiency. They follow a rigorous training routine because it is essential for peak performance. 8 নম্বৰত দিয়া আছে অনামিকা পেগু has taken running as a sport. To many of us, running is an exercise to keep ourselves fit and healthy. Besides running, we also do other activities for this purpose. অনামিকা পেগুৱে দৌৰক খেল হিচাপে লৈছে আমাৰ বহুতৰে বাবে দৌৰাটো নিজকে ফিট আৰু সুস্থ কৰি ৰখাৰ এক ব্যায়াম দৌৰাৰ উপৰিও আমি ইয়াৰ বাবে আন কামো কৰোঁ তাৰ পাছত দিয়া আছে look at the pictures below they tell us about some activities that we do to stay fit and healthy choose the correct phrase from the box and write below the appropriate picture তলৰ ছবিবোৰ চোৱা হিহতে আমাক কিছুমান কামৰ বিষয়ে কয় যিবোৰ আমি ফিট আৰু সুস্থ হৈ থাকিবলৈ কৰোঁ বাকচৰ পৰা সঠিক বাক্যাংশটো বাছি লোৱা আৰু উপযুক্ত ছবিৰ তলত লিখা তোমালোকে এইটো ছবিৰ তলত লিখিবা eating a variety of vegetables এইটো ছবিৰ তলত লিখিবা getting enough sleep তাৰ পাছত এইটো ছবিৰ তলত লিখিবা exercising এইটো তলৰ ছবিত লিখিবা eating fruits regularly তাৰ পাছত এইটো ছবিৰ তলত লিখিবা drinking plenty of water তাৰ পাছত তোমালোকক ইয়াত দিছে now write some more activities that you do to keep yourself fit and healthy এতিয়া তুমি নিজকে ফিট আৰু সুস্থ কৰি ৰাখিবলৈ আৰু কিছুমান কাৰ্যকলাপ লিখা তোমালোকে লিখি দিবা some more activities that I do to keep myself fit and healthy are cycling running walking swimming jogging gardening etc 9 number 8 দিয়া আছে let's identify a few objects associated with cricket choose the names of the objects from the box and write down in the given spaces ক্ৰিকেটৰ লগত জড়িত কেইটামান বস্তু চিনাক্ত কৰোৱা বাকচৰ পৰা বস্তুবোৰৰ নাম বাছি লোৱা আৰু দিয়া ঠাইবোৰত লিখা ইয়াত তোমালোকক বাকচৰ ভিতৰত ক্ৰিকেটৰ লগত জড়িত কেইটামান বস্তু দিয়া আছে তোমালোকে ইয়াত দিয়া ছবিবোৰ চিনাক্ত কৰি সেই ছবিবোৰৰ তলত এই ছবিবোৰৰ নাম লিখি দিবা এই ছবিটোৰ তলত তোমালোকে লিখি দিবা গ্লোভছ এইটো ছবিৰ তলত লিখি দিবা হেলমেট এইটো ছবিৰ তলত লিখি দিবা বল এইটো ছবিৰ তলত লিখি দিবা ষ্টাম্পছ এইটো ছবিৰ তলত লিখি দিবা বেট তাৰ পাছত ইয়াত তোমালোকক দিয়া আছে লেটছ লাৰ্ণ সাম মোৰ ৱৰ্ডছ ৰিলেটেড টু ক্ৰিকেট ক্ৰিকেটৰ লগত জড়িত আৰু কিছু শব্দ জানো আহা ইয়াত তোমালোকক দিয়া আছে এন আম্পায়াৰ এ বলাৰ এ বেটাৰ দ্য উইকেট কিপাৰ তাৰ পাছত তোমালোকক কৈছে নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৱৰ্ডছ ইউ হেভ জাষ্ট লাৰ্ণ টু কমপ্লিট দ্য পেৰেগ্ৰাফ অন ক্ৰিকেট এতিয়া ক্ৰিকেট সম্পৰ্কীয় দফাটো সম্পূৰ্ণ কৰিবলৈ তুমি এইমাত্ৰ শিকি অহা শব্দবোৰেৰে খালী ঠাইবোৰ পূৰ কৰা ইয়াত তোমালোকক দিয়া আছে ক্ৰিকেট
Cricket is a popular outdoor game. It is played between two teams. Each team consists of 11 players and is led by a captain. It is played with a khalithai likhiba bat and a khalithai likhiba ball. When the game is played, one team bats and the other team fields. The person who bats is called a khalithai likhiba tumaluke betar, and the person who bowls is called a khalithai likhiba bowler. The khalithai likhiba wicket keeper is a key member of the fielding side. He or she is positioned behind the khalithai likhiba stumps and keeps a close eye on the batsman. There are khalithai likhiba umpires who see that the game is played by following the rules of the game. The team that scores more runs wins the match. Then number 8 there say write the name of a game or sport in the oval and a few words related to it in the boxes. Ovalot এটা খেল বা ক্ৰীড়াৰ নাম আৰু তাৰ লগত জড়িত কেইটামান শব্দ বাকচত লিখা। ইয়াত তোমালোকক মই অভালৰ ভিতৰত ফুটবল লিখি দিছোঁ আৰু এই ফুটবল খেলৰ লগত জড়িত কেইটামান শব্দ মই তোমালোকক বাকচৰ ভিতৰত লিখি দিছোঁ। প্ৰথমতে লিখি দিছোঁ গল, তাৰপাছত পাছ, তাৰপাছত টেকল, তাৰপাছত ফাউল, তাৰপাছত গলকিপাৰ, তাৰপাছত পেনাল্টি কিক, তাৰপাছত অফ সাইড। এইবোৰ তোমালোকে চাই লিখি ল'বা। তাৰপাছত তোমালোকক দিয়া আছে নাও ৰাইট এ পেৰেগ্ৰাফ এবাউট দ্য গেম অৰ স্পৰ্ট। এতিয়া খেল বা ক্ৰীড়াটোৰ বিষয়ে এটা দফা লিখা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখি দিবা। 11 নম্বৰ প্ৰশ্নটো হৈছে ইন গ্ৰুপছ ডিছকাছ এণ্ড ইনভেণ্ট এ গেম ৰাইট দ্য প্ৰচিজাৰ অফ হাউ টু প্লে দ্য গেম এণ্ড দ্য ৰুলছ টু বি ফলোড while playing the game. Play the game in your games period with your friends. গোটত আলোচনা কৰি খেল এটা উদ্ভাৱন কৰা। খেলখন কেনেকৈ খেলিব লাগে তাৰ পদ্ধতি আৰু খেল খেলি থকাৰ সময়ত মানি চলিবলগীয়া নিয়মবোৰ লিখা। তোমাৰ গেমছ পিৰিয়ডত তোমাৰ বন্ধুসকলৰ সৈতে খেলটো খেলা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা।
12 number A দিয়া আছে imagine that you have to interview any one of the famous sports persons whose pictures are given below. Put a tick on the picture of the sports person you want to interview. কল্পনা কৰা যে তুমি যিকোনো এজন বিখ্যাত খেলুৱৈৰ সাক্ষাৎকাৰ ল'ব লাগিব যাৰ ছবি তলত দিয়া হৈছে তুমি সাক্ষাৎকাৰ ল'ব বিচৰা খেলুৱৈজনৰ ছবিখনত টিক চিন দিয়া মই তোমালোকক মহেন্দ্ৰ সিং ধোনী MS ধোনী তেওঁৰ ছবিত টিক চিন দি দিছোঁ তোমালোকে ইয়াৰে ভিতৰত তুমি ভাল পোৱা বা তুমি সাক্ষাৎকাৰ ল'ব বিচৰা যিকোনো এজন ক্ৰীড়াবিদৰ ছবিত টিক চিন দিব পাৰা B নম্বৰত দিয়া আছে now write a few questions that you may want to ask him or her এতিয়া তুমি তেওঁক সুধিব বিচৰা কেইটামান প্ৰশ্ন লিখা ইয়াত মই তোমালোকক কেইটামান প্ৰশ্ন লিখি দিছোঁ প্ৰথম প্ৰশ্নটো হৈছে how did you first get involved in cricket 2 নম্বৰ প্ৰশ্নটো হৈছে can you tell me about your early cricketing experiences 3 নম্বৰ প্ৰশ্নটো হৈছে how do you prepare for a big match 4 নম্বৰ প্ৰশ্নটো হৈছে what are your future goals in cricket 5 নম্বৰ প্ৰশ্নটো হৈছে do you have any hobbies outside of cricket এইবোৰ তোমালোকে চাই লিখি ল'বা 13 নম্বৰত দিয়া আছে think and say চিন্তা কৰা আৰু কোৱা here is an imaginary situation ইয়াত এটা কাল্পনিক পৰিস্থিতি দিয়া আছে A big ceremony is organized at your home on a particular day. You have the district level selection camp of your favorite sport on the same day. You can either attend the ceremony or attend the selection camp. এটা বিশেষ দিনত তোমাৰ ঘৰত এটা ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰা হয় একেদিনাই তোমাৰ প্ৰিয় খেলৰ জিলা পৰ্যায়ৰ বাছনি শিবিৰ আছে হয় অনুষ্ঠানত উপস্থিত থাকিব পাৰা নহয় বাছনি শিবিৰত অংশগ্ৰহণ কৰিব পাৰা তাৰ পাছত ইয়াত কৈছে now decide what you will do what will you consider before taking that decision এতিয়া তুমি কি কৰিবা সেইটো নিৰ্ণয় কৰা সেই সিদ্ধান্ত লোৱাৰ আগতে তুমি কি বিবেচনা কৰিবা এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখি দিবা A দিয়া আছে let's read these words aloud এই শব্দবোৰ উচ্চস্বৰে পঢ়োৱা হা ইয়াত বাকচৰ ভিতৰত তোমালোকক কেইটামান শব্দ দিয়া আছে সেই শব্দবোৰ হৈছে stage encouraged ace goal pegu again ইয়াত কৈছে note that the letter G is pronounced in 2 different ways in the words মন কৰা যে জি আখৰটো এই শব্দবোৰত দুটা বেলেগ বেলেগ ধৰণে উচ্চাৰণ হৈছে B নম্বৰত দিয়া আছে read the words again in box A write down the words in which the letter G is pronounced as in go in box B write down the words in which the letter G is pronounced as in pace শব্দবোৰ আকৌ পঢ়া এই বাকচত গড় দৰে জি আখৰ উচ্চাৰণ কৰা শব্দবোৰ লিখা
বি বাকচত পেইজ শব্দটোত যি লেটাৰটো যেনেকৈ উচ্চাৰণ হয় তেনেকৈ উচ্চাৰণ হোৱা শব্দবোৰ লিখা। ইয়াত মই তোমালোকক বাকচ এ আৰু বাকচ বিৰ ভিতৰত শব্দবোৰ লিখি দিছোঁ, তোমালোকে চাই চাই লিখি ল'বা। তাৰপাছত দিয়া আছে লেটছ লাৰ্ণ সাম গ্ৰামাৰ, কিছু ব্যাকৰণ শিকোঁ আহা। 15 নম্বৰ এত দিয়া আছে লুক এট দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ ফ্ৰম দ্য লেছন। পাঠৰ পৰা তলৰ বাক্যবোৰত আণ্ডাৰলাইন কৰা শব্দবোৰ চোৱা। ইয়াত তোমালোকক কেইটামান বাক্য দিয়া আছে আৰু প্ৰতিটো বাক্যতে এটা এটা শব্দ আণ্ডাৰলাইন কৰা আছে। তাৰপাছত দিয়া আছে টিয়ন, মেণ্ট, এল, চিপ are added to participate, manage, nation and champion to make the new words participation, management, nation and champion. Tion, meant, el, chip are suffixes. Tion, meant, el, chip, participate, manage, nation আৰু চেম্পিয়নৰ লগত যোগ কৰি নতুন শব্দ পাৰ্টিচিপেশ্যন, মেনেজমেণ্ট, নেশ্যন আৰু চেম্পিয়ন তৈয়াৰ কৰা হয়। টিয়ন, মেণ্ট, এল, চিপ এইবোৰ প্ৰত্যয়। তোমালোকক বাকচৰ ভিতৰত দিয়া আছে এ ছাফিক্স ইজ এ লেটাৰ অৰ এ গ্ৰুপ অফ লেটাৰ্ছ এডেড এট দি এণ্ড অফ এ ৱৰ্ড টু মেক এ নিউ ৱৰ্ড। ছাফিক্স মানে হৈছে প্ৰত্যয়। প্ৰত্যয় হ'ল শব্দৰ শেষত যোগ কৰি নতুন শব্দ সৃষ্টি কৰা আখৰ বা আখৰৰ গোট। বি নাম্বাৰত দিয়া আছে নাও ৰাইট ৱৰ্ডছ ইন দ্য ফলোয়িং টেবল that end with the suffixes tion, meant, el, chip। এতিয়া তলৰ তালিকাখনত tion, meant, el, chip প্ৰত্যয়েৰে শেষ হোৱা শব্দ লিখা। তোমালোকক মই এই তালিকাখনত শব্দবোৰ লিখি দিছোঁ, তোমালোকে চাই চাই লিখি ল'বা। তাৰপাছত দিয়া আছে নাও মেক চেণ্টেন্সেছ ইউজিং এনি ওৱান ৱৰ্ড ফ্ৰম ইটছ কলম এণ্ড ৰাইট ডাউন। এতিয়া প্ৰতিটো স্তম্ভৰ যিকোনো এটা শব্দ ব্যৱহাৰ কৰি বাক্য বনাই লিখা। মই তোমালোকক প্ৰতিটো স্তম্ভৰ পৰা এটা এটা শব্দ লৈ এটা এটা বাক্য গঠন কৰি দিছোঁ, তোমালোকে চাই চাই লিখি ল'বা। 16 নম্বৰ এত দিয়া আছে ৰিড দ্য ৰিডল এণ্ড say which sport is being referred to। সাঁথৰটো পঢ়া আৰু কোৱা কোনটো খেলৰ কথা কোৱা হৈছে। ইয়াত তোমালোকক এটা সাঁথৰ দিয়া আছে। সাঁথৰটো হৈছে ৰান এণ্ড পাছ, দৌৰি পাছ কৰা। পাছ এণ্ড ৰান, পাছ কৰি দৌৰি যোৱা। মুভ আফটাৰ দ্য বল, বলৰ পিছত যোৱা। জাম্প এণ্ড হিট, জঁপিয়াই মাৰিবা। ৰান এণ্ড কিক, দৌৰি গোৰ মাৰিবা। ষ্ট্ৰেইট ইনটু দ্য গল, পোনে পোনে গলত সোমাই গ'ল। হোৱাট গেম এম আই, মই কি খেল। এই সাঁথৰৰ উত্তৰটো হ'ব ফুটবল, গতিকে তোমালোকে ফুটবল বুলি লিখি দিবা। তাৰপাছত তোমালোকক দিয়া আছে বি নাম্বাৰত নাও ট্ৰাই টু ক্ৰিয়েট এ ৰিডল এবাউট ইয়ৰ ফেভৰিট গেম অৰ স্পৰ্ট অৰ এবাউট এনি গেম অৰ স্পৰ্ট, শ্বেয়াৰ ইট উইথ ইয়ৰ ফ্ৰেণ্ডছ। এতিয়া তোমাৰ প্ৰিয় খেল বা ক্ৰীড়াৰ বিষয়ে বা যিকোনো খেল বা ক্ৰীড়াৰ বিষয়ে এটা সাঁথৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা। এইটো তোমাৰ বন্ধু বান্ধৱীৰ লগত ভাগ বতৰা কৰা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা।
17 number question to hoise a one-day cricket match is being played between Town Club and Novrong Club. Here is the running commentary of the last over of the match. As you listen to it, write T for the correct statement and F for the incorrect statement in the box. Town Club আৰু Novrong Clubৰ মাজত এদিনীয়া ক্ৰিকেট খেল খেলি থকা হৈছে। ইয়াত খেলখনৰ শেষ অভাৰৰ চলি থকা কমেণ্টেৰী আগবঢ়োৱা হ'ল। তুমি ইয়াক শুনি থাকোঁতে বাকচত শুদ্ধ উক্তিৰ বাবে টি আৰু ভুল উক্তিৰ বাবে এফ লিখা। প্ৰথম উক্তিটো হৈছে নভৰং ক্লাব ৱাজ বেটিং। এই উক্তিটো ভুল, গতিকে তোমালোকে বাকচৰ ভিতৰত এফ লিখিবা। 2 নম্বৰ উক্তিটো হৈছে 11 ৰানছ ৱেৰ নিডেড ইন দ্য লাষ্ট অভাৰ। এই উক্তিটো ভুল, গতিকে তোমালোকে বাকচৰ ভিতৰত এফ লিখিবা। 3 নম্বৰ উক্তিটো হৈছে মানস ৱাজ বলিং দ্য লাষ্ট অভাৰ। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে বাকচৰ ভিতৰত টি লিখিবা। তাৰ পাছত 4 নম্বৰ উক্তিটো হৈছে ৰবিন ৱাজ ক্লিন বল্ড ইন দ্য লাষ্ট বল। এই উক্তিটো ভুল, গতিকে বাকচৰ ভিতৰত তোমালোকে এফ লিখিবা। তাৰ পাছত 5 নম্বৰ উক্তিটো হৈছে টাউন ক্লাব ৱন দ্য মেটছ। এই উক্তিটো ভুল, গতিকে তোমালোকে বাকচৰ ভিতৰত এফ লিখিবা। 18 নম্বৰত দিয়া আছে প্ৰজেক্ট ৱৰ্ক। প্ৰজেক্ট ৱৰ্ক মানে হৈছে প্ৰকল্পৰ কাম। কালেক্ট ফটোজ এণ্ড ইনফৰমেশ্যন এবাউট 4 ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনছ ফ্ৰম নিউজ পেপাৰ্ছ, মেগাজিনছ এটচেট্ৰা। You can take help of your elders to get the information from the internet. Take 1/4 of a chart paper, paste the photos on it, and write the information below the appropriate photos. বাতৰি কাকত, আলোচনী আদিৰ পৰা 4 গৰাকী ভাৰতীয় ক্ৰীড়াবিদৰ ফটো আৰু তথ্য সংগ্ৰহ কৰা। ইণ্টাৰনেটৰ পৰা তথ্য লাভ কৰিবলৈ তুমি তোমাৰ বয়োজ্যেষ্ঠসকলৰ সহায় ল'ব পাৰা। চাৰ্ট পেপাৰ এখনৰ 1/4 লোৱা। তাৰ ওপৰত ফটোবোৰ পেষ্ট কৰি উপযুক্ত ফটোবোৰৰ তলত তথ্য লিখিবা। তোমালোকে এই 18 নম্বৰ প্ৰশ্নৰ উত্তৰত এইদৰে লিখিবা।